জনাই ৰায়াং মিলনজ্যোতি হাইস্কুলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গ্ৰীষ্মকালীন পাঠদান শিবিৰ পাঠ্যক্ৰমৰ লগতে শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ চক্ৰৰ উদ্যোগত আৰু TMPK জনাই জিলা সমিতি তথা দেবিং ডেটাক আঞ্চলিক সমিতিৰ সহযোগত জনাই ৰায়াং মিলনজ্যোতি হাইস্কুলত আৰম্ভ হৈছে 10 দিনীয়া গ্ৰীষ্মকালীন বিনামূল্য পাঠদান শিবিৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত মিচিং ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত DUMSS অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি মিচিং ষ্টুডেণ্টছ ষ্টাডি চক্ৰই বিগত কেইবা বছৰৰ পৰা অসমৰ বিভিন্ন মিচিং অধ্যুষিত গাঁৱত অনুষ্ঠিত কৰি আহিছে গ্ৰীষ্মকালীন বিনামূল্য পাঠদান শিবিৰ তেনে সময়ত এইবাৰো জনাই ৰায়াং মিলনজ্যোতি হাইস্কুলত যোৱা 16 জুলাইৰ পৰা এই চক্ৰটোৱে আৰম্ভ কৰিছে 10 দিনীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ উক্ত শিবিৰটো 16 জুলাইত মুকলি কৰে TMPK কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে এই 10 দিনীয়া বিনামূল্য পাঠদান শিবিৰটো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সকলো বিষয়ৰ পাঠ্যক্ৰমত গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ বৃদ্ধি কৰাৰ উদ্দেশ্যে খেল ধেমালি নাচ গান সাহিত্য চৰ্চা আৰু পাৰ্চনেলিটি বিকাশ কৰাৰ বাবেও নানা কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলটোৱে জানিব দিয়ে ইফালে ডিব্ৰুগড় ইউনিভাৰ্চিটি মিচিং ষ্টুডেণ্টছ ষ্টাডি চক্ৰৰ উপসভানেত্ৰী প্ৰিয়ংগনা মিলি সম্পাদক নৱদীপ দলেকে ধৰি 17জনীয়া সজাতি দলটোৱে 10 দিনীয়া বিনামূল্য পাঠদান শিবিৰত ছাত্ৰ-ছাত্ৰীসকলক দি আহিছে পাঠদান আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ছাত্ৰ-ছাত্ৰীৰ দলটোৰ এনে মহান পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনাই TMPK জনাই জিলা সমিতিৰ শিক্ষা সম্পাদক মিণ্টু পেগু তেওঁলোকক এনে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু দেবিং ডেটাক আঞ্চলিক সমিতিৰ সহযোগত মিলনজ্যোতি হাইস্কুলত 10 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান অনুষ্ঠিত কৰিছে আমি অত্যন্ত সুখী হৈছোঁ তেওঁলোকে কেৱল মাত্ৰ পাঠদান বুলি নহয় তেওঁলোক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছো ছাত্ৰ-ছাত্ৰীসকলক কৰোৱাইছে আৰু তেওঁলোকক গুণগত শিক্ষাৰ প্ৰসাৰখিনি খুব সুন্দৰভাৱে তেওঁলোকৰ যিখিনি পাৰিছে সেইখিনি কৰিছে তেওঁলোকৰ যিটো এক্টিভিটিছ খুব সুন্দৰ আৰু আমি অত্যন্ত সুখী আৰু জনাই জিলা সমিতিৰ তৰফৰ পৰা ডুমচেক টিমলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী মই প্ৰাক্তন ডুমচেক সদস্য হিচাপে আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু জোনাই অঞ্চলত তেওঁলোকক আজি লগ পাই পেলাই আৰু নিজে ভাল লাগিছে আৰু আগৰ যিটো স্মৃতি ময়ো এনেকৈ ডুমচেকত থাকোঁতে এনেকৈ আমি উইণ্টাৰ কেম্প আৰু ছামাৰ কেম্প গৈছিলোঁ আমি বছৰত দুবাৰকৈ এই কেম্প কৰা হয় আৰু এই কেম্পসমূহত আমাৰ মিচিং অধ্যুষিত অঞ্চলসমূহতে আমি ঠাইসমূহ বাছনি কৰি পেলাই আমি এই পাঠদান কাৰ্যসূচী কৰোঁ আৰু তেওঁলোকক আমি যিখিনি পাৰিছোঁ জিলা সমিতি বা আঞ্চলিক সমিতিৰ সকলো নেতৃবৰ্গই তেওঁলোকক সহায় সহযোগিতা কৰিছে আৰু মোৰ নাম প্ৰিয়ংগনা মিলি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি মই মাছ কমিউনিকেশ্যন 3rd ছেমিষ্টাৰ এগৰাকী ছাত্ৰী আৰু লগতে মই ডিব্ৰুগড় মিচিং ষ্টুডেণ্ট ষ্টাডি চাৰ্কলৰ ভাইচ প্ৰেছিডেণ্ট হয় আমাৰ যিহেতু 2014 চনৰ পৰাই আমাৰ এই শিক্ষা শিবিৰতা প্ৰচলিত হৈ আছে আৰু আগন্তুক দিনলৈও হৈ থাকিব বুলি আমি আশাবাদী আৰু সেইবাবে এইবাৰ আমি 2025 চনৰ গ্ৰীষ্মকালীন পাঠদানটো আমি ৰায়ং গাঁৱত অনুষ্ঠিত কৰিছোঁ জনাই ৰায়ং গাঁৱত আৰু এই ৰায়ং গাঁৱৰ মিলনজ্যোতি হাইস্কুলত আজি 3 দিনেই হ'ল 10 দিনীয়া কাৰ্যসূচী আমাৰ আজি 3 দিন আমাৰ কমপ্লিট হৈছে আৰু তেওঁলোকক আমি পাঠদানৰ বাহিৰেও তেওঁলোকে ফিউচাৰত কি হ'ব বিচাৰে সেইটো আমি তেওঁলোকৰ পৰা অনুসৰণ কৰিছোঁ আৰু তেওঁলোকক তেনেকৈ আমি জ্ঞান প্ৰদান কৰিছোঁ লগতে তেওঁলোকক নাচ গান ফিজিকেল এডুকেশ্যনে হওক খেল ভলীবল ক্ৰিকেট বেডমিণ্টন সকলো ধৰণৰ তেওঁলোকৰ এনেকুৱা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰাইছোঁ আৰু লগতে সেই সম্পৰ্কে আমি মানে তেওঁলোকৰ লগত অংশগ্ৰহণ কৰাৰ লগতে আমি যেতিয়া আমাৰ শিক্ষা শিবিৰ মানে শেষ হ'ব তেওঁলোকৰ এটা অনুষ্ঠান পতা হ'ব সেই অনুষ্ঠানত তেওঁলোকৰ আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউট কৰা হ'ব মানে কম্পিটিশ্যন হ'ব সেই কম্পিটিশ্যনত আমি তেওঁলোকক প্ৰাইজ ডিষ্ট্ৰিবিউট কৰি মানে অলপ আমি এপ্ৰিচিয়েট কৰিম তেওঁলোকক আমাৰ সেয়ে আমি আশাবাদী আৰু তেওঁলোকে আমাৰ পৰা কি শিকিছে আমি এতিয়ালৈকে ক'ব পৰা নাই পিছত আমি ফিউচাৰত গম পাম তেওঁলোকে যে আমাৰ পৰা কিবা এটা শিকিছে কিন্তু এতিয়ালৈকে যি দেখিছোঁ তেওঁলোকে আমাৰ পজিটিভ
পজিটিভে পাই আছোঁ তেওঁলোকৰ পৰা। আৰু লগতে এই সুযোগতে মই ক'ব বিচাৰোঁ মিলনজ্যোতি হাইস্কুলৰ প্ৰিন্সিপাল আৰু শিক্ষক কৰ্মীসকলে তেওঁলোকে আমাৰ সৈতে সদায় লাগি আছে, আৰু লগতে আমাৰ দলেদা আৰু গিৰি বাইদেউ লাগি আছে, লগতে আমাৰ দেৱীদাদা আঞ্চলিক সমিতিৰ সম্পাদক মঞ্জিতেও আমাৰ লগত 24/7 আমাক কি অসুবিধা হৈছে বা সুবিধা হৈছে সেইবোৰ চব চাই মেলি আমাক কাম কৰি দি আছে। সেয়ে আমি জনাই সকলো ৰায়ং মিচিং গাঁও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। এই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চতে মই মানে ইমানেই ভাল পাইছোঁ। মোক ল'ৰা ছোৱালীবোৰে কৈছে যে বাইদেউ আপুনি নাযাব, আমাক পঢ়াই থাকক, ইয়াতে থাকক আৰু এনেকৈ কৈছে। মোৰ এনেকুৱাই দুখ লাগিছে, মানে আজি 3 দিন হৈছেহে তেওঁলোকৰ ইমানেই ভাল বণ্ডিং বনি গৈছে। 10 দিনৰ পিছত আমি গুচি যাম, পিছত মানে মনত পৰি থাকিব মানে ইমানে। মই ক্লাছ 6ত ক্লাছ নাপাওঁ, তেওঁলোকে মানে মোক মাতি পঠিয়াইছে, বাইদেউ আমাৰ ওচৰলৈ আহক না আহক, তামোল আনি দিছে, চকলেট আনি দিছে, মৰ্টন আনি দিছে, মানে আন্তৰিকতাটো মানে বহুত ভাল পাইছোঁ তেওঁলোকক। নমস্কাৰ, মোৰ নাম নৱদীপ দলে। মই ডিব্ৰুগড় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ সাধাৰণ সম্পাদক। আমাৰ এই বিনামূলীয়া শিক্ষা সজাগতা শিবিৰ প্ৰায় 2014 চনৰ পৰা চলি গৈ আছে বৰ্তমানলৈকে, আৰু অনাগত দিনলৈকে সেই হৈ থাকিব সজাগতা শিবিৰ। আৰু এইবাৰ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰৰ চক্ৰৰ উদ্যোগত আৰু TMPK দেবিং ডেটা আঞ্চলিক সমিতিৰ সহযোগত ৰায়ং মিলনজ্যোতি হাইস্কুলত এবাৰ শিক্ষা সজাগতা শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ এই শিবিৰ 10 দিনীয়া শিবিৰ হয়, আৰু এই শিবিৰৰ লগত সংগতি ৰাখি আমি পঢ়াৰ লগতে আমি শাৰীৰিক মানসিকভাৱে তেওঁলোকক সুস্থ সবল কৰিবলৈ আমি চেষ্টা চলাইছোঁ।